আজি মোৰ 2টা দিন হ'ল হস্পিটেলত আৰু মোৰ মানুহজনে ইফালে মোক হস্পিটেলত থৈ পেলাই গৈছে বেবী কাৰণে বজাৰ কৰিবলৈ। মানে হঠাতে বতৰটো বেয়া হ'ল আৰু এটা কথা কিন্তু হস্পিটেলত লগতে এখন মাৰ্কেট আছে লাগি। V2 মাৰ্কেট বুলি কয়, একদম হস্পিটেলৰ লগতে লাগি আছে আৰু আনি পেলাই মোক দেখুৱাইছে। মই ভাবিলোঁ আপোনালোকৰ লগত আগবাঢ়ি দিওঁ এইটোকে। হঠাতে বৰষুণ অহাৰ বাবে মানুহজনৰ ঠাণ্ডা কাপোৰ যিহেতু অনা নাছিলে আৰু মোৰো নাছিলে, তাৰ কাৰণে গৈ পেলাই কেইটামান ঠাণ্ডা লৈ আহিছে, লগতে ফ্লাস্ক লৈ আহিছে, কিবা কিবি লৈ আহিছে। টুকটাককৈ এনেদৰে ভিডিঅ' কৰিও লৈ আহিছে লগতে। আৰু হস্পিটেলৰ ওচৰত এনেদৰে এখন মাৰ্কেট থাকিলে খুবেই বেছি ভাল হয়। বৰ্তমান মই 2 দিন হৈছে হস্পিটেলত, এতিয়ালৈকে সুস্থ আছোঁ। খুব শীঘ্ৰে আহিম আপোনালোকৰ আগত নতুন নতুন ভিডিঅ' লৈ আৰু বেবী লৈ পেলাই আহিম আৰু আপোনালোকে সকলোৱে ভালে থাকক, সুস্থ থাকক। কেনে আছে অকণমান জনাই যাব। ভিডিঅ' যিহেতু দিব পৰা নাই, তাৰে মাজত ভইচো দিব পৰা নাই, তাকেও আজি 2 দিন হোৱাৰ বাবে অকণমান আপোনালোকৰ লগত কথা নাপাতিলেও ভাল নালাগে, শ্বেয়াৰ নকৰিলেও ভাল লাগে, অকণমান দিলোঁ আপোনালোকৰ লগত।